বৰ্তমান অসমৰ পৰিস্থিতিক অশান্ত কৰা মূল জিহাদীজনে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ হিন্দু মুছলমানৰ কথা কৈ নিবনুৱা সমস্যা 16,000 চাকৰিৰ কাৰণে 32 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিবলগীয়া হৈছে। GDP আজি তাৰিখত ডাউনত গুচি গৈছে। চৰকাৰৰ যিমান কেগৰ ৰিপৰ্টত কালি খবৰ কাগজত পঢ়িব, চৰকাৰে যিমানখিনি আমাৰ তালৈ অনুদান আহিছে তাৰ 80%য়ে নন প্ৰডাক্টিভ কামত ইউজ কৰিছে। ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব পৰা নাই, ক'ত কৰিছে। গতিকে বৰ্তমান অসমৰ পৰিস্থিতি এটাই যে যিমান গুৰুগ্ৰাসে মুখ্যমন্ত্ৰী আৰু তেওঁৰ সাংগু পাংগু সোপাই অসমৰ সম্পদ টকা পইচা আত্মসাৎ কৰিছে আৰু মানসিক সন্তুলন হেৰাই এতিয়া তেওঁলোকে আচল কথাবিলাকৰ দৃষ্টি অন্য দিশত নিবৰ কাৰণে হিন্দু মুছলমান মিয়া ৰাজনীতি কৰি অসমখন অশান্ত কৰিব বিচাৰিছে। কংগ্ৰেছে সেইটো কেতিয়াও হ'ব নিদিয়ে। চাওক, প্ৰত্যেকজন পুৰুষৰ ছাকচেছৰ বেকত এগৰাকী মহিলা থাকে। সমান্তৰালভাৱে এজন পুৰুষক ধ্বংস কৰাৰ বেকতো এগৰাকী মহিলা থাকে বুলি এটা প্ৰবাদ আছে। আমি ৰিণিকী ভূঞাই সম্পত্তি কৰিছে, তাত কোনো আপত্তি নাই। অসমৰ ৰাইজে তেওঁলোকক হিয়া খুলি পেলাই দিছপুৰ দখল কৰিবলৈ প্ৰায় 30টা বছৰ দিছপুৰত তেওঁলোকে শাসন কৰিছে। আমি এটা অনুমানত কথাবিলাক কৈ আছিলোঁ। হিমন্ত বিশ্ব শৰ্মাইতো নিজে সম্পত্তিৰ তালিকাটো দি দিলে আৰু সেই সম্পত্তিৰ তালিকাত য'ত আজি বিভিন্ন জেগাত উচ্ছেদ কৰা হৈছে, পট্টাৰ কাৰণে মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে, তাত হাজাৰ হাজাৰ বিঘা মাটি তেওঁৰ পত্নীয়ে লৈছে। মাজুলীত তেওঁলোকে মাটি বিকিব কৰিব নোৱাৰা এখন ব্যৱস্থা আছিলে। হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে তাতো 17 বিঘা মাটি কিনিলে। গতিকে নিয়মবিলাক উলংঘা কোনে কৰিছে? তেওঁলোকেও উলংঘাই দিছে। আৰু যেতিয়াই উলংঘাই দিলে, আমি যেতিয়া বিৰোধীয়ে এই কথাবিলাক ধৰিলোঁ, তেতিয়াই মানসিক ভাৰসাম্য হেৰুৱাই হিন্দু মুছলমান উজনি নামনি কৰি অশান্ত পৰিৱেশ এটাৰ সৃষ্টি কৰিছে। সম্পত্তি ৰিণিকী ভূঞাই কৰাত আমাৰ আপত্তি নাই, কিন্তু সম্পত্তিবিলাক কেনেকুৱাকৈ সম্পত্তিবিলাক কৰিছে, ৰাজহুৱা সম্পদবিলাক যিটো তেওঁলোকে মানে হৰপ কৰিছে, তাত আমাৰ আপত্তি আছে। ব্যৱসায় যেতিয়া সম্পত্তি কৰিব, ডেফিনেটলি চাওক, আমি স্কুল খোলাততো আপত্তি কৰা নাই, কিন্তু এফালৰ পৰা 7,000 স্কুল আগতে একত্ৰীকৰণৰ নামত বন্ধ কৰা হ'ল, এতিয়া 161খন স্কুল বন্ধ কৰা হ'ল। তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে সংবিধানক শপত খাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীক ইংলিছ স্কুল খুলি অসমীয়া ভাষাটোক গল চেপা দি অসমীয়া বিদ্যালয়বিলাক বন্ধ কৰিছে। তাত আমাৰ আপত্তি আছে, সেইকাৰণে সেইখন স্কুলত আমাৰ আপত্তি আছে। আমাৰ স্কুল খোলাত আপত্তি নাই, কিন্তু আমাৰ ভাষা সাহিত্যক গলচেপা দি পেলাই তেওঁ নিজৰ স্কুল খুলি বাকীবিলাকক গলচেপা দিছে, তাত আমাৰ আপত্তি আছে। তেওঁলোকে কয় মদমুক্ত ড্ৰাগছমুক্ত অসম কৰিম, এতিয়া মদৰ ৰাজহৰে তেওঁলোকে অসম চলাব লৈছে, তাত আমাৰ আপত্তি আছে। আমিয়ে কৈছোঁ যে আমাৰ ৰাজহুৱা যিবিলাক সম্পদ আছে তাক ৰক্ষণাবেক্ষণ দিব লাগে। পানী দৰত বহিৰাজ্যৰ বনিয়াক দিছে, তাত আমাৰ আপত্তি আছে। আপোনালোকৰ ইয়াতে আজি মই যিহেতুকে চতিয়া সমষ্টি পুৰণা তাত আহিছোঁ, ইয়াত কন্যাকাক লৈ পেলাই কেনেকুৱা ধৰণৰ চলি আছে এই কথাবিলাকো আপোনালোকে বজাব লাগে। গতিকে প্ৰত্যেকটো বস্তুৱে তেওঁলোকে জনকল্যাণ বিমুখী কাম কৰি আছে, তাত আমাৰ আপত্তি আছে। CMA, CBI, ইনকাম টেক্স গোটেইবিলাক তেওঁ নিজে মাতি আনিছে। আমি দিয়াৰ আগতে আমি কৈছিলোঁ যে আমি চৰকাৰ আহিলে এনকুৱাৰী কৰিম, চৰকাৰ আহিলে কোনকেইটা প্ৰপাৰ্টিত এনকুৱাৰী কৰিম, এই কথাটো আমি কোৱাৰ আগত মুখ্যমন্ত্ৰীয়ে গোটেইখন দিয়ে দিলে। তাৰমানে মুখ্যমন্ত্ৰীয়েও যেতিয়া সম্পত্তিৰ বোজা বহন কৰিব নোৱাৰা হৈ গৈছে, গতিকে মুখ্যমন্ত্ৰীয়ে নিজে তালিকাখন দি দিলে। গতিকে আমাৰ চৰকাৰ আহিলে আমি গোটেইবিলাক তাৰ তদন্ত কৰা হ'ব। কাৰণ মুখ্যমন্ত্ৰীয়ে কয় নহয় মই তদন্ত কৰিম, মোৰ দিনত নিস্তাৰ নাই বুলি কয়, ঐ পুলিচ, ঐ DC কয়, ঐ সাংবাদিক কয়। গতিকে আমি কাকো এতিয়া ভয় নকৰোঁ। আমাৰ যেতিয়া চৰকাৰ আহিব, আমি তেওঁ দিয়া তালিকাখনকে আমি ভেৰিফিকেশ্যন কৰিম আৰু সেইটো তদন্তৰ আওতালৈ আনিম। বিৰোধী ঐক্যৰ আমাৰ চৰকাৰ হ'ব। এইবাৰ ৰাইজে উৎখাত কৰিব, কাৰণ আপুনি লোকসভাত ইমান শ কোটি টকা খৰচ কৰি যোৰহাটত তেওঁলোকে গৌৰৱ গগৈক টাৰ্গেট কৰিছিলে, পাৰিলে নেকি? যোৰহাটৰ পৰা ইলেকশ্যন খেলিম বুলি হিমন্ত বিশ্ব শৰ্মাই ক'ত ভাড়াঘৰ লৈছিলে সুধিবচোন। ভাড়াঘৰ এতিয়া এৰি দিলে নহয়, নোৱাৰে। গম পাই গ'ল যে ৰাইজে এইবাৰ কঁকালত টঙালি বান্ধিছে। এই দম্ভ মাৰা গুণ্ডা চৰকাৰ, গুণ্ডামী চৰকাৰ, হিন্দু মুছলমানৰ চশমা পিন্ধাই চাকৰি দিব নোৱাৰা, নিবনুৱা সমস্যা বৃদ্ধি কৰা চৰকাৰ, মূল্য বৃদ্ধি, নাৰী সুৰক্ষাক দিব নোৱাৰে এইখন চৰকাৰক এবাৰ উৎখাত কৰিব। ডেফিনেটলি 26ত কংগ্ৰেছৰ নেতৃত্বত অসমত এটা ভাল পৰিৱৰ্তন হ'ব। ডেফিনেটলি ইছ্যুটো আমি কৰাৰ আগতে তেওঁ ভাৰসাম্য হেৰুৱাই সম্পত্তিবিলাকৰ হিচাপ ৰাখিব নোৱাৰি নিজেই তেওঁ কৈ দিবলগীয়া হ'ল। মুখ্যমন্ত্ৰী আজি তাৰিখত নিজেই নিজক কৈছে যে পগলা কুকুৰ জগাই নল'ব। নিৰ্বাচনৰ ইছ্যু হ'ব না, ডেফিনেটলি হ'ব, ডেফিনেটলি হ'ব। যেতিয়া আমি যেতিয়া নিৰ্বাচন খেলোঁ, আমাৰ কিমান সম্পত্তি আছে আমি তাত এটা এফিডেভিট দিব লাগে, ডিক্লেৰেশ্যন দিব লাগে, আৰু তাত যাতে ইমবেলেঞ্চ নহয়, সমানুপাতিক হ'ব লাগিব। মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰ ইলেকশ্যন খেলাৰ পাছত তাৰপিছত ইমানখিনি সম্পত্তি ধুৰা বাঢ়ি গৈছে, তাৰ হিচাপ হ'ব লাগিব। ইছ্যু হ'ব, সেইকাৰণে ডেফিনেটলি ইছ্যু হ'ব। কিয় ইছ্যু নহ'ব?
বিধানসভালৈকে নহয়, এতিয়াৰ পৰাই এইটো ইছ্যু হ'ব। আৰু এই ইছ্যু হৈছে বুলি গম পাই ভাৰসাম্য হেৰুৱাই, মানসিক সন্তুলন হেৰুৱাই হিন্দু মুছলমানৰ মিয়া কথা কৈ পেলাই তেওঁলোকে অশান্ত অসম কৰিব বিচাৰিছে, তাক আমি কেতিয়াও হ'ব নিদিওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।